3, 2, 1. অ' বা তুমি বলটো মোক দিয়া আকৌ অথনিৰ পৰা খেলি ইমান ভাল লাগিছে তুমি যে এতিয়া যে আকৌ বহি থাকিলা উঠা না উঠাচোন ৰহ ভাইটি আকৌ মই অলপ বহি লৈছো অথনিৰ পৰা খেলি খেলি আমনিয়ে লাগিছে দেখোন ৰচোন মই এবাৰ তোমাক দিছো দে আকৌ তুমি মোক দিবা দে ইয়াহু এবাৰ মই দিছো দে তই ধৰিবি শুনতো মই আহিলো নহয় খেলা সামৰা অ' মা তুমি আহিলা বাৰ লগত মই খেলি আছো আকৌ শুনতো আৰু খেলি থাকিব নালাগে ঐ তই যে একেবাৰে ভাইৰ লগত খেলি আছ হা তই যে ঘৰত যে কাম কৰিব লাগে বুলি তোক খবৰ নাই নেমানে হা তই একেবাৰে বহিজনী খেলি আছ ভাইৰ লগত তই ল'ৰাটোক কিবা এটা খাবলৈ দিলি নে তয়ো খেলিয়ে আছ আৰু নে তই খাই পেলালি মই যে মেগী বনাই থৈছিলো ৰুটি বনাই থৈছিলো খাই পেলালি মা মই একোৱেই খোৱা নাই মই ভাইটিক স্কুলৰ পৰা অহা পাছত মই কৈছিলো নহয় খাবলৈ সিহে নাখাওঁ বুলি ক'লে সেয়েহে মই ডাইনিঙতে ঢাকি থৈছো মা অ' মা বায়ে মোক খাবলৈ কৈছিল কিন্তু মই নাখালো মই বাৰ লগত খেলি আছো আকৌ বুঢ়ীজনী এতিয়া ভাইকৰ লগত খেলিবলৈ আহিছে ঘৰৰ ইটো সিটো কাম কৰিব পৰা হ'ল শুনতো তুমি ব'লা মই টাউনৰ পৰা তোমালৈ ফল মূল কেইটামান লৈ আহিছো আহা মই কাটি দিম আহা তুমি হাত মুখ ধুই আহা খাবাহি আহা অ' মুনুবা ব'লা আকৌ তুমিও ব'লা আকৌ দুয়োটাই লগতে খাম মায়ে কি ফল মূল আনিছে খাওঁগে ব'লা ভাইটি তয়ে যা মোক মায়ে নাই মতা নহয় খাবলৈ তোকহে মাতিছে হ'ব দে তই যদি মেগীখিনি নাখাওঁ মই সেইখিনিকে খাম তোক মায়ে ফল মূল খাবলৈ মাতিছে নহয় তই তাকে খাগৈ যা ব'লাচোন কিনো মায়ে মাতিলেহে যাব লাগেনে বাৰু তোমাৰ মা নহয় নেকি অকল মোৰহে মা নেকি ব'লাচোন ব'লা মই নাযাওঁ যা তই খাগৈ যা হ'ব দিয়া তেনে মই নোখোৱা মেগীখিনি তুমি খাই পেলাবা মই তেনে মায়ে কি ফল মূল আনিছে খাবলৈ মাতিছে নহয় মই খাওঁগে কিন্তু মই তোমালৈ থৈ দিম কিন্তু দেই মোক দিয়া ভাগৰকে মই থৈ দিম তোমালৈ তুমি আহিবা তই খাবি ভাইটি মই নাখাওঁ একো নহয় থৈ দিম তই খাই পেলাবি তোৰ ভাগৰে আকৌ মোলৈ থ'ব নালাগে দে মোৰ এনেকুৱা লাগে মায়ে মোক মৰমেই নকৰে মোৰ নিজৰ মা নহয় নেকি এয়া মা না নিজৰ মা নহ'লেনো আৰুনো মোৰ মা ক'ত থাকিব এয়া মোৰ নিজৰে মা কিন্তু মায়ে যে মোক এনেকুৱা ব্যৱহাৰ কৰে গালি পাৰি থাকে নিজৰ মাকে তেনেকুৱা কৰে নেকি বাৰু আন ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে তেনেকুৱা ব্যৱহাৰ কৰে নেকি বাৰু মা হেল্ল' জুলি শুনিছ বাবা আৰু সেইজনী ৰাস্তাত পৰি থকাজনী চিন্তান নাইকিয়াজনী কি কৰিছে মইতো কৈয়ে আছো সেইজনীক যে ঘৰৰ পৰা উলিয়াই দিবি বুলি হা তোৰ এতিয়া নিজৰ ল'ৰা এটাও হ'ল চাচোন ভগৱানৰ কি লীলা তই এইজনীক কণমানি হৈ থাকোঁতে ৰাস্তাত পৰি থাকোঁতে পালি তাৰ দেখোন এবছৰ পাছতে তোৰ ল'ৰাটো জন্ম হ'ল আগৰ পৰা ইমান বছৰৰ পৰা তোৰ ল'ৰা ছোৱালী নাই তাৰপিছত এইজনীও আহিলে আকৌ তোৰ সন্তানো জন্ম হ'ল এতিয়া মুঠতে তোৰ এতিয়া ল'ৰাটো আছে যেতিয়া এইজনীক তই খেদি পঠিয়াবি দেই হ'লে আৱৰ্জনাজনী হৈ আছে আৰু তই এতিয়া চাচোন বাৰু এইজনীকো পঢ়াবলগীয়া হৈছে তোৰ ল'ৰাটোকো পঢ়াবলগীয়া হৈছে এতিয়া এইজনীকে পঢ়াবি নে তোৰ ল'ৰাটোকে পঢ়াবি সেয়েহে এইজনীক ঘৰৰ পৰা খেদি পঠিয়াই দে তাকে মা ক্ৰমান্বয়ে মোৰ দেখিবলৈ মন নোযোৱা হৈ আহিছে মুঠতে এইজনী ডাঙৰ হৈ আহিছে যেতিয়া মোৰ একেবাৰে মগজটো ডাঙৰহে হৈ গৈছে মই ভাবিছোঁ তাকে এইজনী মুঠতে ঘৰৰ পৰা উলিয়াইহে পঠিয়াব লাগিব ক'ত থাকে ক'ত মৰি থাকিবগৈ এতিয়া মোৰ ল'ৰাটো আছে যেতিয়া ইয়ে মোক ভৱিষ্যতে চাব ইয়ে মোক খুৱাব অ' মাজনী মুঠতে তই সোনকালে এইজনীক ঘৰৰ পৰা উলিয়াই পঠিয়াই দে মই সেইটো কৈছোঁ তই সেইটো কাম সোনকালে কৰিবি তোৰ এতিয়া ল'ৰাটো ডাঙৰ হৈ আহিছে তোক ল'ৰাটোৱে চাব বুজিছ এইজনী এনেই ঘৰত নাৰাখিবি এইজনীক এতিয়া কাম কৰাবও নোৱাৰো নহয় অলপ সৰু হৈ আহিছে তথাপিও এই সৰু হৈ থাকোঁতে খেদি পঠিয়ালে ভাল হ'ব ডাঙৰ হ'লে কিন্তু নোৱাৰিবি অ' মা তুমি কোৱাটোকে কৰিব লাগিব ঠিক আছে হ'ব দে সোনকালে মুঠতে এইজনী ঘৰৰ পৰা উলিয়াই পঠিয়াবি তোৰ যিহেতু নিজৰ এটা সন্তান আছেই এইজনী কৰোবাৰহে হ'ব দিয়া তোমাৰ কামটোকে কৰিব লাগিব এইজনী ঘৰখনৰ পৰা উলিয়াই দিলেহে শান্তি পাম আৰু মই দেই নহ'লে মাজনী ঘৰলৈ যাবলৈকে মন নাযায় এইজনী মুখখন যে চাবলৈ মন নাযায় এতিয়া ভালেই হ'ব জোৱাইও নাই নহয় জোৱাই এবছৰ আগতে যিহেতু ঢুকালে আগতেতো জোৱাই একেবাৰে এক মূৰৰ ওপৰত ওলাই লৈছিলে নহয় এতিয়া কোনে ইমান শাসন কৰিব কোনে মৰম কৰিব এতিয়া আৰু
মোৰ ছোৱালীজনী আৰু মোৰ নাতিটো আৰু এখন ঘৰত মই আৰু আমাৰ এজনতো চাকৰি দৰমহা পায়েই থাকে। হা, কোনেনো খাব আৰু? এইখিনি পইচা চব মাজনীকে দিম। মুঠতে এইজনীক উলিয়াই দিব লাগে ঘৰখনৰ পৰা। জোৱাই ঢুকালে যদিও এইবিলাক কথা বেছিকৈ চিন্তা নকৰোৱেই। ল'ৰাজনীটো খাবলৈ ববলৈ একো দিগদাৰ নাই। এইখন ঘৰৰ পৰাই আমি টকা পইচাই সুবিধা কৰি থাকোঁ। নাতিটোকো পঢ়াব ভালদৰে। মুঠতে এইজনীক খেদিলেহে শান্তি পাম। এইজনী কালহনীজনী দেখিবলৈ মন নাযায়। বৰুৱানী, অথনিয়ৰ পৰা ইমান ফোনতনো কাৰ লগত কথা পাতি আছিল হয়? মই একেবাৰে ঘৰৰ পৰা চাই আছোঁ। এতিয়া আহি ওচৰ পালোহি। আপোনাক মাতিছিলোঁ, আপুনি নুশুনিলেই। কাৰ লগতনো কি ইমান কথা ওলাইছিলেনো আপোনাৰ? বুইছা কলিতানী, মোৰ এটা কথাই একেবাৰে মাথাটো খাই থাকে নহয়। কি কথাইনো ইমান আপোনাকনো আমনি কৰেনো হয়? কওক আকৌ। জানা নাই, মোৰ ছোৱালীজনীয়ে যে কেইবছৰমান আগতে ছোৱালী এজনী যে নলাত যে পাইছিলে যে, তাই যে ফুৰিবলৈ যাওঁতে যে নলাত যে ছোৱালী এজনী কান্দি আছিল যে, তেতিয়া যে তুলি লৈ আহিল। সেইজনী তাই ঘৰতে ৰাখি থ'লে নহয়। তাই যিহেতু তেতিয়া ল'ৰা ছোৱালী নাছিলে নহয়, মোৰ ছোৱালীজনী, তাৰ দেখোন এবছৰ পাছতে মোৰ ল'ৰা এটা তাই জন্ম হ'ল। মানে তাই ভাগৰ ল'ৰা এটা জন্ম হোৱা নাই জানো? এতিয়া সেই ছোৱালীজনীও ডাঙৰ হৈ আহিছে। কি জানা নাই বাৰু? এতিয়া আকৌ এইজনী আৱৰ্জনা হৈহে আছে। তাকে মোৰ দেখিবলৈ মন নাযায়। মই কৈ থাকোঁ, এইজনী বোলো ঘৰৰ পৰা উলিয়াই দিবি। তোৰ এতিয়া যিহেতু ল'ৰা এটা হ'ল, ল'ৰাটোৱে তোক চাব। এইজনীয়ে তাকে সেইবিলাক কথাকে পাতি আছিলোঁ আকৌ। সেইজনীক যে মোৰ দেখিবলৈ মন নাযায়। ক'ৰ যে কি জাত আৰু, বুজিছা নাই? এতিয়া মই সেইকাৰণে মাজনী ঘৰলৈ যাবলৈকে মন নাযায়। এইজনী ডাঙৰ হৈ আহিছে যেতিয়া, মুখখন একেবাৰে মোৰ দেখিবলৈ মন নাযায় আৰু। এতিয়া যিহেতু নাতিটো আছে, নাতিটো মৰমতহে যাওঁ। এইজনীক খেদি দিলেহে মই শান্তি পাম। আপুনি ঠিকেই ভাবিছে। এতিয়া তাই যিহেতু ল'ৰাটো আছে, ল'ৰাটো এতিয়া ডাঙৰ হৈ আহিছে, এনেই দায়িত্ব আৰু ল'ব নালাগে। এইজনী ঘৰৰ পৰা উলিয়াই দিব লাগে। ক'বা কি ঠিকনা নাইকিয়া হ'ব আৰু। তাই আনিছিলে আৰু তাইও যেতিয়া সন্তান নাছিলে ঘৰ ডাঙৰ কৰিবলৈ, এতিয়া যিহেতু তাইৰ ল'ৰাটো হ'লেই, সেয়েহে এজনীক পঠিয়াই দিব লাগে। আপুনি জোৰ দিব। ল'ৰাজনীয়ে তেতিয়া আপোনাৰ কথা শুনিব আকৌ। নহ'লে তাইও কিবা এটা মৰম সোমাই গ'ল নহয়, ইমান কি বছৰ ৰাখিলে যিহেতু। সেয়েহে আপুনি অতি সোনকালে কামটো কৰি পেলাওক কিন্তু দেই। তাকেহে ভাবিছোঁ মই। আপোনাৰ আকৌ জোৱাইও ঢুকালে নহয় যোৱা বছৰ ন? তাকেহে আকৌ। এতিয়া জোৱাই যিহেতু নাই, ল'ৰাটোক এতিয়া আমিয়ে চাব লাগিব নহয়। নাতিটো বাবাটো আগতে আকৌ একেবাৰে জোৱাই থাকোঁতে যিহে এইজনী একেবাৰে মূৰত তুলি লৈছিলে নহয়। সেইজনীক এতিয়া নাই যিহেতু খেদাব লাগিব এইজনীক। এতিয়া নাতিটোকে আমি চাব লাগিব আৰু। নাতিটোৰ কাৰণে আমি একো চিন্তা নকৰোঁ। পঢ়াম শুনাম। এইখন ঘৰতো টকা পইচা কোনেনো খাব? নাতিহে ল'ব। এইজনীক এতিয়া যিহেতু আছে খেদাই পঠাব লাগে। মুঠতে সোনকালে কৰক। এইজনীক মুঠতে ঘৰৰ পৰা উলিয়াই পঠিয়াওক। নহ'লে ভাগ তাইও পাব ডাঙৰ হ'লে কিন্তু আকৌ দেই। টকা পইচা এনেই খৰচ কৰা হ'ব সেইজনীৰ লগত। এঘৰলৈ উলিয়াইহে দিব। তাকো এইজনী ক'ৰ বা হয়, কি বা হয়, একো চিনবান নাইকিয়া নহয়। এতিয়া যিহেতু নিজৰ নাতিটো আছে আপোনাৰ, তাৰ কাৰণে সাঁচিব লাগিব আপুনি, তাকে দিব লাগিব। সেয়েহে এইজনীক উলিয়াই পঠিয়াৰ ব্যৱস্থা কৰক। সোনকালে উলিয়াই পঠিয়াবলৈ কওক আপোনাৰ ছোৱালীজনীক। তাকেহে আকৌ। ইমান সময় হ'ল, মায়ে মোক ইয়াতে ৰখিবলৈ কৈ, মই আহিছোঁ বুলি কৈ এতিয়ালৈকে দেখোন অহাই নাই। মোৰ ভয় লাগিছে। মই কলৈ যাওঁ এতিয়া? মই তোমাৰ ছোৱালী নহয় নেকি মা? মোক যে এনেদৰে ৰাস্তাত এৰি থৈ গ'লাগৈ। 2 hours later. এইজনীক যে এৰি থৈ আহিলোঁ, ক'ত মৰে মৰগৈ। এতিয়াহে শান্তি লাগিছে। অন্ততঃ মায়ে এতিয়া কথাটো শুনি ভাল পাব। এতিয়া আৰু মোৰ ল'ৰাটোৰ লগতে বাকী চোৱা জীৱন ধুনীয়াকৈ কটাব লাগিব। ল'ৰাটোক এতিয়া পঢ়াই শুনাই ভালদৰে চাকৰি এটা দিয়াই ভাল মানুহ কৰাব লাগিব পাই। এতিয়া এইজনী যে নাই, আঁতৰি গ'ল। এইজনী খৰচটো মৰিলে আৰু। আজিৰ দিনত মানুহ আছে নহয়, কোনোবাই লৈ যাব তুলি তালি তেনেকৈ ডাঙৰ কৰিব। এতিয়া আৰু মোৰ এইজনী টেনশ্যনটো মৰি গ'ল। এতিয়া মাক কথাটো ফোন কৰি জনাই দিওঁ আৰু যে আজি এইজনী অচিনাকি জেগা এডোখৰত এৰি থৈ আহিলোঁ বুলি।
এতিয়া এজনী কান্দি থাকিব পাৰে, কান্দি থাকক, মৰিলেও মৰক, মোৰ কোনো দৰকাৰ নাই। বাবা শুনটো, তুমি পঢ়ি আছানে? ল'ৰাটো অকলশৰে এৰি থৈ গৈছিলো নহয়, নহ'লে টোপনি গ'ল নি আকৌ। কিবা এটা বনাই পেলাই খুৱাই দিওঁগে আৰু। এতিয়া ৰাতি দেখোন 12টাই বাজিব হ'ল। শুনটো কি? অ' মা, টাউনৰ পৰা অকণমান আগলৈ সেই ৰাস্তা এটা আছে দেই, ৰাস্তাটো তাৰচোন মানুহ চানুহ নাইয়ে, দোকান পাতিও ওচৰত নাই বেছিকে। সেই ৰাস্তাটোতে এইজনীক এৰি থৈ আহিলোঁ। কোনোবাই এতিয়া পাবও পাৰে, লৈ যাব চাগে আৰু। কাৰোবাৰ ল'ৰা ছোৱালী যদি নাই, সেনেকে তুলি তালি ল'ব আৰু, ডাঙৰ দীঘল হ'ব। এতিয়া আৰু এইজনী চিন্তা মোৰ একেবাৰে মাথাৰ পৰা উলিয়াই দিলোঁ। অ' মাজনী, তই যি কৰিলি ভালেই কৰিলি দে। হ'ব দে, এতিয়াই দেউতাৰা আহিলে এইবিলাক কথা শুনিলে ডাঙৰ একেবাৰে কথা হ'ব দেই। মই এতিয়া ৰাখিছোঁ দেই, কামৰ পৰা আহিব হৈছে নহয়। ঠিক আছে তেনে ৰাখিছোঁ। এতিয়া এইজনী বুজাটো অকণমান কমতি হ'ল, মানে কমিলে আৰু, এইজনী চিন্তা নাই। এতিয়া মোৰ বাবাটোকে ধুনীয়াকৈ পঢ়াই শুনাই ডাঙৰ কৰিব লাগিব। পইচা পাতি এই সকলোবিলাক সম্পত্তি মুঠতে মোৰ এতিয়া নাতিটোৰে হ'ব আৰু। হে ৰমলা, অফিচৰ পৰা আহিলো দেই। মই ফ্ৰেছ হৈ লওঁ, তুমি চাহ একাপ বনোৱাচোন। অ' আপুনি ফ্ৰেছ হৈ আহক, মই চাহ কৰিছোঁ বাৰু। এইজনী আকৌ শুনিলে নি আকৌ মাজুলীৰ লগত কথাবিলাক পাতি থকা? নাই শুনা। মোৰ নিজৰ মা দেউতাও এনেদৰে মৰম কৰা নাছিলে। এই খুৰাই মোক ৰাস্তাত পাই লৈ আহিলে, এতিয়া ইমান মৰম কৰে মোক। মোৰ আজি ভাইটিলৈ মনত পৰিছে। কিয় মোক এনেদৰে এৰি থৈ গলা মা? তুমি মোৰ নিজৰ মা নহয় নেকি? মাজনী উঠাচোন উঠা, ইয়াতনো কিয় মন মাৰি কান্দি আছা? আমি জানো তোমাৰ মা নহয়? মই জানো তোমাৰ মা হ'ব নোৱাৰো? সেইবিলাক মানুহৰ কথা, যি মানুহে তোমাক এনেকুৱা ব্যৱহাৰ কৰে, যিয়ে তোমাক মৰম নকৰে, তেওঁলোকৰ কথা ভাবি তুমি কিয় দুখ কৰি আছা? সেয়া তোমাৰ মা হ'ব নোৱাৰে। লাগিলে মায়ে হওক, তোমাক এনেকুৱা ব্যৱহাৰ কৰিছে, তোমাৰ প্ৰতি মৰম নাই। সেইবিলাক কথা, মানুহৰ কথা তুমি ভাবি ভাবি কিয় কান্দি আছা? মাজনী, তুমি এতিয়া ডাঙৰ হৈ আহিছা, ভাল মানুহ হ'ব লাগিব, পঢ়াত মন দিব লাগিব। মাজনী, তুমি কিয় কান্দি আছা? তোমাৰ জানো আমি মা দেউতা হ'ব নোৱাৰো? তুমি আজিৰ পৰা মোক দেউতা বুলি মাতিবা আৰু খুৰী বুলি নামাতিবা। এয়া তোমাৰ মা হয়, তুমি আমাক মা দেউতা বুলি ভাবিব নোৱাৰিবানে? মাজনী, তোমাক আমি পৰী বুলি মাতিম দেই। তুমি আমাৰ বাবে আমাৰ সন্তান হয়। তোমাক আমি আজিৰ পৰা তোমাক নিজৰ ছোৱালীৰ দৰে ভাবিম। ছোৱালীৰ দৰে ভাবিলোৱে তোমাক। যিদিনাৰ পৰা পাইছোঁ, যিদিনাৰ পৰা খুৰাই তোমাক এইখন ঘৰলৈ আনিছে, সেইদিনাৰ পৰাই মই ভাবি ল'লোঁ তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিবলৈ লৈছোঁ। তুমি আমাক মা দেউতা বুলি ভাবিব পাৰিবানে? পৰিমা, তুমি কিন্তু পুৰণা কথাবিলাক ভাবি ভাবি কান্দিত দুখ কৰি থাকিলে নহ'ব। তুমি এইখন ঘৰত আমাৰ বাবে এজনী নতুন পৰী হৈ আহিব লাগিব, নতুন পৰী হ'ব লাগিব। তুমি পঢ়া শুনা কৰিব লাগিব, ভাল মানুহ হ'ব লাগিব। তুমি হয়তো কথাবিলাক ভাবি দুখ কৰি থাকিব লাগিব জানো? নালাগে নহয়, হয় নহয়? সেইকাৰণে আজিৰ পৰা আমাকে মা দেউতা হিচাপে সকলোবিলাকে কথা ক'বা দেই মাজনী। হ'ব, মই আপোনালোকক মা দেউতা বুলিয়ে ভাবি ল'লোঁ। আপোনালোকে মোক বহুত মৰম কৰিছে, দেউতা মা। মাজনী, কান্দি নাথাকে নহয়। পৰিমা, এতিয়া কান্দি নাথাকিবা। কালি তোমাৰ এডমিশ্যন আছে, কাপোৰ চিলাব লাগিব নহয়। ব'লা আমি টাউনলৈ যাওঁ। মাজনী, আহা, তোমাক মই খাবলৈ কিবা এটা দিওঁ। আহা উঠি আহা। এনেদৰে মজিয়াত পৰি কান্দি নাথাকে নহয়। হেৰা, টাউনলৈ তুমিও ওলাবা। আজি গোটেই তিনিটা টাউনতে খাই আহিম, বাহিৰতে আজি খাব লাগিব। ঠিক আছে, এও মনটো ভাল লাগিব। হ'ব, তুমি সোনকাল কৰা, পৰিমাকো সোনকালে উলিয়াই লৈ আহা। ছোৱালীজনী, ইমান ধুনীয়া ছোৱালীজনী আৰু কান্দি থাকিলে ভাল লাগিব নেকি? হাঁহি থাকিব লাগিব। চাওঁ, হাঁহি দিয়া। পৰিমা, আমি এতিয়া টাউনলৈ যাম। আজি বহুত ফুৰিম দেই আমি। মা, আমি আজি বহুত ফুৰিম দেউতাৰ লগত। পৰিমাজনী, আজিৰ পৰা কিন্তু মই দুখত থকা দেখিলে মই কিন্তু বেয়া পাম। মই আৰু দেউতাই বেয়া পাব কিন্তু। তুমি আজিৰ পৰা সদায় ফূৰ্তি থাকিব লাগিব। মোক কথা দিবানে ফূৰ্তি থাকিম বুলি, দুখত নাথাকো বুলি ক'বানে? হ'ব মা, মই আজিৰ পৰা একো কথাতে দুখ নকৰোঁ।
এয়াহে আমাৰ ভাল ছোৱালী। জীৱনটোক লৈ ল'ৰাটোক লৈ যেনেদৰে ভাবিছিলোঁ তেনেদৰে মোৰ নহ'লগে আৰু। ল'ৰায়ো বিয়া পাতিলে নিজৰ পচন্দ মতে, চাকৰিয়ে বাকৰিয়ে ঘৰে দুৱাৰে সকলোবিলাকেই হ'ল, কিন্তু বোৱাৰীজনী ভাল নাপালোঁ। আৰু ল'ৰাটোও দেখোন এতিয়া ডাঙৰ হৈ একেবাৰে সলনি হৈ পৰিল। মোৰ প্ৰতি একেবাৰে মৰম নাইকিয়া হ'ল তাৰ। নিজকে যেন একেবাৰে অকলশৰীয়া অনুভৱ হয়। মোৰ মা দেউতাই এটা নাতি বুলি ইয়াকে সকলোবিলাক সম্পত্তি চমজাই থৈ গ'ল, কিন্তু মোৰ ল'ৰাই এইবিলাক পিছলৈকে ৰাখিব পাৰেই নে নোৱাৰেই নে? ল'ৰা দেখোন চৰিত্ৰ ক্ৰমানে বেয়া হৈয়ে আহিছে। মদ পানী খায়, টকা উৰুৱাই, সাঁচতীয়া পইচাবোৰ বেংকৰ পৰা উলিয়াই মদ পানী খায়ে দেখোন সি শেষ কৰি পেলাই। মোৰ চকুৰ আগতে সি মদৰ বটল লৈ বহি থাকে। মই কিবা এটা ক'বও নোৱাৰো। বেমাৰী মাকজনীক সি মাৰিবলৈ আহে। মোৰ এয়াই দশা হৈছে। কি হ'বগৈ জানো? কিমান দিন জানো জীয়াই থাকিম? ভাবিলে বুকুখন কঁপি উঠে। একেবাৰে অকলশৰীয়া হৈ গৈছো মই। বুঢ়ী অকলে অকলে কি ভাবি আছে আৰু। মা, অ' মা। বোৱাৰী মাতিছা মোক? আপোনাক নামাতিনো কাক মাতিম? মোৰ লগৰ এজনী বাৰ্থডে আছে, মই তালৈ যাওঁ। আপুনি কিবা ৰান্ধি খাব, মই আপোনালৈ একো ৰন্ধা নাই। কিবা এটা ৰান্ধি থৈ যোৱা। মই বাৰু কেনেকৈ ৰান্ধিব পাৰিম কোৱাচোন? হাতখনো বিষ, হাতখন একো কাম কৰিবই নোৱাৰো দেখোন। কঁপনি উঠে মোৰ হাতখনেও। কিবা এটা বনাই থৈ যোৱা, তাকেই খাম মই। ঠাণ্ডা হ'লেও খাম। তুমি বনাই ডাইনিঙতে ঢাকি থৈ যোৱা। মই এতিয়া মানুহজনী ওলাই আপোনালৈ এতিয়া মই কিবা আকৌ বনাই মেলি থৈহে যাব লাগিব। নোৱাৰো মই একো ৰান্ধি বাঢ়ি মই আপোনাক খুৱাই মোৰ লগৰজনী বাৰ্থডে খাবলৈ মই যাব নোৱাৰো। মই এতিয়া যাওঁ। খালে খাবি, নাখালে নাই। মোক আকৌ ৰান্ধি থৈ যাবলৈ কৈছে। সেনেকুৱা বোৱাৰীও, সেনেকুৱা বোৱাৰী। বেমাৰী মাকজনীকো কেৰেপ নকৰে কথা এটা ক'বলৈ। ল'ৰাটোতো ল'ৰাটোৱেই, কোনোদিন নুসুধে বেমাৰ ভাল পাইছনে মা? কথাষাৰ সুধিলেওতো মই ভাল পাওঁ। মাথো কয় পইচা দিছো মেডিকেললৈ যা। অকল পইচা দিলেই জানো বেমাৰটো ভাল হ'ব? কোনোবাই কথা এষাৰ সুধিলেও মই অন্তৰত শান্তি পাওঁ। নিজৰ বুলিবলৈ সিয়েই আছে, কিন্তু সিও মোৰ খবৰ নাৰাখে। বোৱাৰীটো বোৱাৰীয়েই। মা, বাবা, তই অফিচৰ পৰা আহিলি? যা, বোৱাৰীয়ে কিবা ৰান্ধি থ'ব পাৰে। তই ফ্ৰিজতে চাগৈ যাচোন। মোৰ এতিয়া টাইম নাই খাবলৈ। মমিতা বাৰ্থডেলৈ গ'ল নেকি তাইৰ ফ্ৰেণ্ডৰ? ময়ো তালৈকে যাওঁ। বাৰ্থডেলৈ তয়ো যাবি নেকি? ময়ো যাম। তাই গ'ল যেতিয়া ময়ো এতিয়া যাওঁ তেনে। বাবা, তই অফিচৰ পৰা আহিছহে, কিবা এটা খাই লৈতো যা। হ'ব দিয়া, তুমি মোৰ কথা ইমান চিন্তা কৰিব নালাগে, মই যাওঁ। এতিয়া ল'ৰায়ো ওলাই গ'ল, বোৱাৰীও ওলাই গ'ল। বেমাৰী মাকজনী আছে বুলি দুয়োটাই খবৰ নাই, দুয়োটাৰ চিন্তা নাই। থাক আৰু মাকজনী এনেকৈ। পৰিমা আমাৰ এইখন ঘৰলৈ অহাৰ পৰা একেবাৰে ঘৰখন সলনি কৰি পেলালে। পঢ়াই শুনাই মুঠতে পৰিৱেশটোৱেই কিবা সলনি হৈ গ'ল। মই যেন একেবাৰে তাইৰ নিজৰ মাক দেউতাকৰ দৰে তাই ভাবিবলৈ ল'লে। সকলোকে মৰম দিব পাৰিছে তাই, আৰু আমিও তাইক সঁচাকৈ নিজে জন্ম নিদিলে কি হ'ব? এনেকুৱা এজনী ছোৱালী যে ভগৱানে আমাৰ হাতলৈ পঠাই দিলে, আমি যে বহুত ভগৱানক ধন্য দিছোঁ। এতিয়া পঢ়ি শুনি তাই ইমানজনী হ'লগৈ। আজি অহা কথা আছিল নহয়, বাপেকটোৱে ফোন কৰিছেনে নাই কৰা জানো? কোনেনো এৰি থৈ গৈছিল বেচেৰী ছোৱালীজনীক ৰাস্তাত? ভালেই হ'ল, আমাৰ কাৰণে ভাল হ'ল। আমাৰ যে এজনে ভাল পালেগে ল'ৰাজনীকো। বেলেগ মানুহে হাতত পোৱাহেঁতেন কি হ'লহেঁতেন বাৰু? আমাৰ হাতত পৰিলে, আমাৰ হাতলৈ পৰিজনী আহিলে ভালেই হ'ল। এতিয়া চাচোন বাৰু, ইমান কি বছৰ হ'ল, এতিয়া তাই পঢ়ি শুনি চাকৰি পাব পৰা অৱস্থা হ'লহি আৰু। চাকৰি বুলি কওঁতে তাই দেখোন ৰিজাল্টে দিব হ'ল। আজি একেবাৰে দেখোন মোৰ আগৰ কথাবিলাকহে মনত পৰিছে। কিয়নো ভাবি আছোঁ পৰি কথা ইমানকৈ হয়। নিজৰে ছোৱালী তাই, হ'ব আৰু
যি হৈ গ'ল আগতে এতিয়া মুঠতে তাই আমাৰ একেবাৰে কলিজা টুকুৰা হৈ গ'ল দেউতাকৰতো ক'বই নালাগে পৰিমা অহাৰ পৰা আমাৰ এজনে একেবাৰে আগতে চিগাৰেট কিমান খাইছিলে বাৰু কিন্তু পৰিয়ে খাবলৈ মানা কৰাৰ পাছৰ পৰাই একেবাৰে এতিয়া চিগাৰেটৰ গোন্ধকে বেয়া পায় হেল্ল' পৰিমা আজি আহিম বুলি কৈছিলা নহয় তুমি আহিছা নেকি হেল্ল' দেউতা ৱেইট কৰা আৰু 5 মিনিটৰ পাছতে মই ঘৰত গৈ ভৰিত থলোৱে চোৱা ওলাই আহা মাকো কৈ দি ওলাই আহিবলৈ হ'ব দিয়া মই পালোগৈ তই পালিহিয়ে নেকি হ'ব দে হেৰা পৰি কি পালেহিয়ে নেকি মই ভাবিছিলো আকৌ তাই কাহানিকে আহিব বুলি ল'ৰাজনী তেনে পালেহিয়ে নেকি নহয় পালেহিয়ে যোৱা আগফালে ওলাই যোৱা ছোৱালীজনী দেখোন পালেহিয়ে মই এতিয়ালৈকে একো ৰন্ধাই নাই মই ভাবিছিলো আকৌ কেইদিনমানৰ পাছতহে আহিব বুলি তাইৰ ৰুমৰ পৰা এতিয়া আকৌ তাই আজি আহিলে ভালেই হ'ল বাৰু মোৰো এতিয়া লগ এটা হয় নহয় তাই আহিলে যে কিমান ভাল লাগে তাই আকৌ ৰুমলৈ গ'লেগে একেবাৰে ঘৰখন চেঁচা পৰি যায় দেউতা মা ক'তা 5 মিনিট লাগিব বুলি কৈছিলে দেখোন 1 মিনিটো নালাগিলে পালেহিয়ে দেখোন এজনী মাদনী তই দেখোন 5 মিনিটৰ পাছতে পামগৈ বুলি কৈছিলি পালিহিয়ে দেখোন মই কিবা ভুল কৰিলো নেকি তোমালোকক 5 মিনিটৰ ঠাইত 1 মিনিটতে সোমালোহি মা মই কিন্তু ৰুমৰ পৰা একেবাৰে গুচি আহিলোঁ দেই আৰু মই তাত টিউশ্যন লৈ থাকিব নোৱাৰোঁ আৰু ইমান মনত পৰে ঘৰখনলৈ আৰু তোমালৈ বেছি মনত পৰে দেউতালৈও বাৰু মনত পৰে দেউতা কিন্তু বেয়া নাপাবা তেনেকৈ কোৱাৰ কাৰণে এইবাৰ মুঠতে চাকৰি কিন্তু ৰিজাল্ট দিব আকৌ দেই আৰু বেছি দিন নাই কোনোবা এটাত নহয় কোনোবা এটাত পাম আৰু দেউতা বুজিছা তোমালোক দুজনক মই এইবাৰ বহি খুৱাম আগতে মই তোমালোকৰ টকাৰে খাই আছো ন আৰু কেইদিনমানৰ পাছত মুঠতে মোৰ টকাৰ খাবলৈ পাবা মোৰ টকাৰে তোমালোকে বহি খাবা আৰু হ'ব দেও মাজনী আহি পাইছহিহে গোটেই তিনিটাই বহি গোটেই নিশাটো আজি কথা পাতিলেও পাতিবি যা ভৰি হাত ধুই লৈ গৈ বল মাজনী বল মুঠতে এবাৰ তোৰ চাকৰিটো হ'লে আৰু কিমান যে ভাল লাগিব তই ইমানজনী ডাঙৰ হ'লেহিও একেবাৰে চাকৰি পইচাৰে আমাক খুৱাব হেনো হ'ব দে ভগৱানে যি কৰে ভালেই কৰিব ইমানকে আমিও আশা কৰি থকা নাই তই যে চাকৰি কৰিবই লাগিব তেনেকুৱা কথা নহয় হ'ব যা ভৰি হাত ধুই লৈ গৈ যা মুখ হাত ধুই পেলাই ভিতৰলৈ পাকঘৰলৈ মই তোলৈ কিবা এটা বনাই দিওঁগৈ ৰুটিকে খাবি নহ'লে ন গৰমে পেটটো ভৰিব নহয় মা মই এইবাৰ চাকৰিটো পামেই কিবা এটা হ'লেও পোষ্টত মোৰ চাকৰিটো আহিবই কেইবাটাও পৰীক্ষা দিছোঁ নহয় তোমালোকে নিশ্চিন্ত থাকা হ'ব দে পৰি যা তই ভৰি হাত ধুই লৈ গৈ যা মুখ হাত ধুই লৈ গৈ যা এইবোৰ কথা পিছে পৰে পাতিলেও হ'ব আহিছহে ঘৰখনলৈ হ'ব বাৰু দিয়া মই তেনে মুখ হাত ধুই লওঁ গৈ ঘৰখনত ভৰি দি তাই মুঠতে কথাও ইমান যে কথা তাই চাওঁতে পৰিজনী ইমান ডাঙৰজনী হ'লহি মই উঠিব পৰা নাই ধনিয়া পৰিলো আহাচোন ধৰি দিয়াহি কঁকালটো কি হ'ল জানো একেবাৰে অসকৰা হৈ থাকিলে কি হ'ল কেকাই আছ যে নিজে উঠিব পৰা নাই নেকি মই নোৱাৰো বোৱাৰীয়ে যদি ধৰি নিব পাৰে তেন্তে নিব মই নোৱাৰো মোৰ কাম আছে শুনটো তই মোক এনেকুৱা কৰিছ আই আকৌ একেবাৰে বেলেগ এটা বেমাৰ ওলালে নেকি বুঢ়ীৰ শুনিছা নাই এই বুঢ়ীজনী ক'ৰবাত গৈ এৰি থৈ আহিবা ক'ৰবাত গৈ থৈ আহিবাগে ইমান অশান্তি হৈছে নহয় বোৱাৰী তুমি এনেকৈ কৈছা বাবা তয়ো মোক এনেকৈ ক'ব পৰা হলি বোৱাৰীয়ে ঠিক কথাই কৈছে কোনোবা এদিন ক'ৰবাত গৈ মানুহ নথকা জেগাত গৈ এৰি থৈ আহিমগৈ সেইটোহে কৰিবলৈ বাকী আছে অশান্তি লাগিছে আৰু উঠিব নোৱাৰে হেনো বাবা তই মোক এনেকুৱা কৰিছ আজি মই এনেকুৱা ব্যৱহাৰ পাইছো ল'ৰা বোৱাৰীৰ পৰা হেল্ল' কলিতা মোৰ ল'ৰাজনী পৰি চাকৰি হৈ গ'ল নহয় বৰুৱা তেনে দেখোন বৰ ডাঙৰ খবৰ এটা দিলে দেই একেবাৰে পাৰ্টি খাবলৈ যোৱাহে কথা কি বিভাগত পিছে চাকৰিটো পালে ল'ৰাজনীয়ে তাই পৰীক্ষা দিওঁতে কেইবাটাওতো দিছিলে কিন্তু চাকৰিটো এতিয়া পাইছে বেংকতে পাইছে বুলি কৈছে তাই কিন্তু আজি মনটো মোৰ বৰ ফূৰ্তি লাগিছে পাৰ্টি খাবলৈ আহিব
ঘৰৰ সকলোকে লৈ আহিব ভাল লাগিছে খবৰটো শুনি বহুত ভাল লাগিছে নিশ্চয় যাম ঠিক আছে তেনে ৰাখিছো দেখিছা দেউতা মই যে কৈছিলো মই যে কিবা এটা বিভাগত হ'লেও চাকৰি এটা পাম বুলি দেখিছা আজি এইটো ভাল খবৰটো আহিলে আজি মোৰ বহুত ভাল লাগিছে তোমালোকৰ সুখত মই সুখী হৈছোঁ তোমালোকৰ ফূৰ্তিতে মই সুখী হৈছোঁ দেউতা মই কিন্তু মুঠে ভবা নাছিলোঁ মই যে এই বেংকৰ এই পোষ্টটোতে চাকৰিটো পাম বুলি বেলেগ বিভাগত পাম বুলিহে ভাবিছিলোঁ কিন্তু ভাল লাগিছে মই যে এইটো পোষ্টত চাকৰিটো পালোঁ হ'ব দে এতিয়া ভাবি থাকিব নালাগে তই যে চাকৰিটো পাইছ মোৰ এইটোৱে বহুত সুখৰ কথা বুজিছ মাজনী হ'ব দে মই আৰু মোৰ লগৰ কেইজনমানলৈ খবৰটো দি দিওঁ আকৌ পাৰ্টি খাবলৈ মাতি দিওঁ পৰিমা মই কিন্তু মোৰ লগৰ কেইজনীক ফোন কৰি জনায়ে দিলোঁ দেই আহিম বুলি কৈছে আজি যে মই কিমান সুখী হৈছোঁ মোৰ ল'ৰাজনী চাকৰিটো পাইছে এতিয়া প্ৰথমতে নামঘৰত চাকি এখন দি আহিবগৈ লাগিব নহয় শৰাই আগবঢ়াব লাগিব তোৰ ইমান ধুনীয়া ভাল খবৰ এটা আহিছে আৰু ভগৱানক জানো এলাগি কৰি ৰাখিম ভগৱানেই প্ৰথম বুজিছ বাকীবোৰ কাম পিছে পৰে কৰিলেও হ'ব ব'ল আমি এতিয়া শৰাই এখন আগবঢ়াওঁগৈ ব'ল মাজনী যা মাৰৰ লগত গৈ যা যাতে তোৰ বাকী চোৱা সময় আহিব লগা সময়খিনি ভালে যায় যা হ'ব মা তুমি যি কৰা তাকে হ'ব ব'লা যা সোনকালে আগুৱাই যা মানুহবিলাকো আহিব নহয় দেউতা পৰিমা পিছে জইন কেতিয়াকে কৰিব লাগিব অফিচত মা জইন কৰিব লাগিব অহা সপ্তাহ মানকে কৰিব লাগিব নেকি মই বিশেষ গম নাপাইছোঁ বাৰু কিন্তু সোনকালে কৰিব লাগিব সোনকালে যা দেৰি নকৰিবি কিন্তু মানুহবিলাক আহি ৰখি থাকিবলৈ পালে তহঁতক লগ নাপালে বেয়া কথা হ'ব নহয় যা সোনকালে গৈ যা নামঘৰত শৰাইখন আগবঢ়াই সেৱা কৰি ভালদৰে আগুৱাই যা হ'ব সোনকালে পৰিমা দেউতা আহিছোঁ তুমি কাক মাতি দিয়া মোৰতো লগৰ মৃণালক মাতি দিওঁ আকৌ মৃণালক পাহৰি আছিলোঁ এইটোক যদি নমতাহেঁতেন মোক কমটি গালি পাৰিলেহেঁতেন নে বাৰু আজি যে মনটো বহুত ফূৰ্তি লাগিছে এয়া মাথো ভগৱানৰ আশীৰ্বাদ এয়া মাথো পৰিৰ কষ্টৰ কৰ্ম হয় কিমান যে কষ্টৰে ডাঙৰ হৈছে ছোৱালীজনী ভাল হওক তাই সদায় জেগাতে মোক মোৰ ল'ৰাই হেৰি থৈ গৈছে মই এতিয়া ক'লেও যাব নোৱাৰোঁ মোক উলিয়াই দিছে ঘৰৰ পৰা পুত্ৰ বোৱাৰীয়ে মই দেখোন বৰ পাপী মানুহ যিদিনা মই মোৰ সেই কণমানি ছোৱালীজনীক উলিয়াই এই জেগাডোখৰত থৈ গৈছিলোঁ আজি দেখোন এই জেগাডোখৰতে মোৰ ল'ৰাই মোক ইয়াত থৈ গ'লহি মই দেখোন এতিয়া ক'লৈকো যাব নোৱাৰোঁ মই বেমাৰী মানুহজনীয়ে সেই কঁকালৰ বিষ থকা মানুহজনীয়ে অলপ লৰচৰ কৰিবই নোৱাৰোঁ ক'লৈ যাম সেই নিশা 1 বজাত মই ক'লৈ যাওঁ 5 নিশা এতিয়া একেবাৰে পৰিৱেশটো জৰাল হৈ আছে মোক কিবাহে খালেও খাব মই জীৱন ইয়াত এতিয়া দি দিম মোৰ এয়া মাথো কৰ্মৰ ফল মোৰ টকা পইচাই অহংকাৰ কৰি মই সেই কণমানি ছোৱালী নিষ্পাপ সন্তানটিক ইয়াতে এৰি থৈ গৈছিলোঁ এতিয়া তাই কিবা হ'লগৈ তাই জীয়াই আছে বা নাই আজি মোৰ এই দশা হ'লহি কোনেও ক'ব নোৱাৰে কেতিয়া কি হয় সেয়া মাথো মোৰ কৰ্মৰ ফল সেয়েহে মোক আজি মোৰ ল'ৰাই এনেকুৱাকে সেইটো পথত এৰি থৈ গৈছেহি কোনে জানে কাৰ কেতিয়া কি হয় কঁকালটো একেবাৰে মৰকে ধৰি আহিছে The next day. যিজনীক ছোৱালীক মই মোৰ আৱৰ্জনা বুলি কৈ মই ঘৰৰ পৰা খেদি দিছিলোঁ সেইজনী ছোৱালীয়ে মোক কালি জীৱন ৰক্ষা কৰিছে যিটোক ল'ৰাক মই সপোন দেখিছিলোঁ যিটো ল'ৰাই মোক ৰাখিব বুলি খুৱাব পিন্ধাব বুলি আজি সেইটো ল'ৰাই মোক উলিয়াই দিলে সেয়া মাথো মোৰ কৰ্মৰ ফল সেয়েহে ভগৱানে মোক এনেকৈ শাস্তি দিছে মই ল'ৰাজনীৰ আগত মই ছোৱালীজনীৰ আগত কেনেকৈ মুখখন উলিয়াই থাকিব পৰা নাই মোক
ভগৱানে মাৰি নিলে মই শান্তি পাম। এয়া মাথো মোৰ পাপৰ ফল। মই ভুগিছো। আজি তাই মোক জীৱন ৰক্ষা কৰিছে। মা আই 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 তই মোক মা বুলি মাতিব পাৰিছ? সেইজনীক তই পাপীজনীক তই মা বুলি মাতিছ? সৰুতে তোক মই যি অত্যাচাৰ কৰিছিলো, আনিলো তোক মই। তাৰপিছত মোৰ ল'ৰাটো হোৱাৰ বাবে মই তোক আৱৰ্জনা বুলি ভাবি তোক ৰাস্তাত এৰি দিছিলো। আজি তই ইমান জনী হলি গৈ। আজি তই মোক জীৱন ৰক্ষা কৰিলি, নহ'লে মোক কালি কি হ'লহেঁতেন? তই মোক মই কি বুলি কম আৰু? মোৰ এয়া চব পাপ। হ'ব দিয়ক আৰু, আপুনি কিমান দুখ কৰি থাকে? হৈ যোৱাটো হৈ গ'ল। আপুনি আপোনাৰ নিজৰ ভুলবিলাক আপুনি উপলব্ধি কৰিব পাৰিছে। আজি হয়তো আমি এই পৰিমাক তুলি তালি যিখিনি আমি তাইক লৈ দেখা সপোনখিনি আমি পূৰণ কৰিব পাৰিছোঁ। আৰু আপুনি যেনেকৈ আপোনাৰ সন্তানক লৈ আপুনি সপোন দেখিছিল, আপোনাৰ ল'ৰাটোক লৈ আজি চাওকচোন, সেই ল'ৰাটোৱে নাচালে আপোনাক। আপুনি পৰিমাক আৱৰ্জনা বুলি ভাবি তাইক আপুনি ৰাস্তাত এৰি গৈছিল, আৰু আমাৰ এইজনে ৰাস্তাত পাই ল'ৰাজনীক তুলি তালি ডাঙৰ দীঘল কৰিলে। সেইখিনি কথা মই এদিন পৰীক কৈছিলোঁ। পৰীয়ে সকলোবিলাক কথাই তেতিয়া তাই হৃদয়ত সুমুৱাই লৈছিল যে এই পৃথিৱীত আৰু কোনো নাই। মাথো সকলোকে তাই মনৰ পৰা উলিয়াই দিলে। সকল আমাকে নিজৰ মা দেউতা বুলি ভাবি আগবাঢ়ি গৈছে জীৱন। আজি তাই এইটো পথত উপনীত হৈছে, নিজৰ ভৰিত নিজে থিয় হৈছে। আপুনি দুখ কৰি নাথাকিব। যি ভুল কৰিছিলে আৰু আপুনি আৰু সেইখন ঘৰলৈ ঘূৰি যাব নালাগে, ইয়াতে থাকিব। সেয়া মোৰ মাথো পাপৰ ফল ভগৱানে ভুগিবলৈ দিছে। সেয়েহে পৰিমা তই মোক ক্ষমা কৰি দিবি। মই কৰা সেই ভুলৰ পাপৰ বাবে আজি এয়া মই ভুগিবলৈ পাইছোঁ। তই মোক ক্ষমা কৰি দিবি আই, ক্ষমা কৰি দিবি। মই তোৰ ভৰিত ধৰিছোঁ। হ'ব দিয়া, কিমাননো দুখ কৰি থাকা? হৈ যোৱাবিলাক হৈ গ'ল। সেই নলাত পৰি থকা ছোৱালীজনীক জানো তুমি তুলি টানি আনি তুমি 4 বছৰ তুমি ৰাখিলা। তাৰ পাছত যেনিবা মোক আৱৰ্জনা বুলি ভাবি তোমাৰ নিজৰ সন্তান হোৱাৰ পাছৰ পৰাই মোক যেনিবা দেখিব নোৱাৰা হলাই তুমি মোক এৰি গ'লা ৰাস্তাত। তাৰ পাছততো মোৰ ভাগ্য খোল খালে। এই মা দেউতাই মোক তুলি তালি ডাঙৰ কৰি আজি পঢ়াই শুনাই ইমানজনী কৰিলেগৈ। মই এতিয়া সুখী, মই এতিয়া বহুত সুখী। আয়ো তই মোক ক্ষমা কৰি দে, মানুহক ইমানো এনেকুৱা ব্যৱহাৰ কৰিব নালাগে, নিজ বুলি ভাবিব নালাগে। সময়ৰ সৈতে মানুহক লৈ যায়। চাচোন, যিটোক ল'ৰাক মই মোৰ মূৰৰ ওপৰত তুলি লৈছিলোঁ, আজি সেই ল'ৰাটোৱে মোক গজকি পেলাইছে ভৰিৰে। আজি যিজনী ছোৱালীক মই দলিয়াই পেলাইছিলোঁ, সেইজনী ছোৱালীয়ে মোক আঁকোৱালি লৈছে। হ'ব, আপুনিও মোৰ মায়ে। মই আপোনাক কেতিয়াও বেয়া পাব নোৱাৰোঁ। আপুনি মোক এই জীৱন দিয়াৰ বাবে মই এতিয়া সুখী আছোঁ। আপুনি দুখ কৰি নাথাকিব। আপুনি সদায় এইখন ঘৰতে থাকিব লাগিব। মই আৰু আপোনাক সেই এনেকুৱা অত্যাচাৰী সন্তানৰ মাজলৈ মই এতিয়া নিজৰ ভাই বুলি মই পৰিচয় বিচাৰি নাযাওঁ। কিন্তু মই এতিয়া এইখন ঘৰতে মই মোৰ মা দেউতাক লৈ আৰু আপোনাক লৈ জীয়াই থাকিম। মই আগবাঢ়ি যাম। এইখন ঘৰতে থাকিব, দুখ কৰি নাথাকিব। হৈ যোৱাবিলাক হৈ গ'ল, মই সকলোবিলাকে পাহৰি পেলাইছোঁ। হ'ব দিয়ক, আপুনি দুখ কৰি নাথাকিব। হৈ গ'ল আৰু, মানুহৰ ভুল হয়। তথাপি ইমান এনেকুৱা নিষ্কাম কৰিব নাপায়ো। ভাবিব লাগে, 10 বাৰ ভাবিব লাগে। সকলোবিলাক কথাই ভাবি চাব লাগে। মানুহৰ ভৱিষ্যত জীৱনটো কি হয় কোনেও ক'ব নোৱাৰে। হ'ব দিয়ক, আপোনাক ক্ষমা কৰি দিছোঁ। মোৰ পৰিমাই যেতিয়া আপোনাক নিজৰ মা বুলি মাতিব পাৰিছে, তাইয়ে যদি আপোনাক একো বেয়াকৈ ভবা নাই, মইনো ভাবি কি কৰিম? ইয়াতে থাকিব দিয়ক, আপুনি দুখ কৰি নাথাকিব। বহুত বহল মনৰ মানুহ তোমালোক, বহুত বহল মনৰ মানুহ। হ'ব দিয়ক মা, মোৰ অফিচলৈ দেৰি হৈছে। আৰু ভাত পানী খাব। কালিৰ পৰাতো একো খোৱাই নাই।
কালি ৰাতি ভাল মই 5 নিশা পালোঁ। ভাল মোৰ অফিচত নাইটৰ কাম আছিল কাৰণেহে। ভগৱানে দেখিছে কেনেদৰে মিলাই। হ'ব দিয়ক, মই গৈ থাকোঁ। হ'ব যা মাজনী, যা তই কামলৈ যা। তোৰ নতুনকৈ অফিচ, দেৰি কৰিলে নহ'ব নহয়, সময়ত পাব লাগিব। মা, দুয়োগৰাকীকে কৈছোঁ, আহিছোঁ। যা আই যা, মই এইবাৰ তোক বহুত আশীৰ্বাদ দিছোঁ। তই জীৱন পথত আগুৱাই যা। তই ভাল মানুহ হ, ভাল মানুহ হ, ভাল মানুহ হ। মই তাকেই আশীৰ্বাদ দিছোঁ। যা, কামবিলাক ভালকৈ কৰিবি। হ'ব, আপোনালোকৰ আশীৰ্বাদেই মোৰ বাবে যথেষ্ট। মুঠতে আশীৰ্বাদ দিব, জীৱনত যাতে ভাল কাম কৰি আগবাঢ়ি যাব পাৰোঁ। তুমিও মোক ক্ষমা কৰি দিবা অ'। কওকচোন, ছোৱালীজনী কিমান দুখৰ মাজতো তাই সদায় ফূৰ্তি মনেই থাকে। তাইক আমি কষ্ট দিব নোৱাৰোঁ নহয়। তাই মুখলৈ চাই আমি সদায় মিলি জুলি হাঁহি মুখে থাকিব লাগিব। আপুনি আৰু এইবিলাক কথা ভাবি নাথাকিব। তাকেহে ময়ো তোমাক কথা দিলোঁ, মই যে আহি থকা অনাগত দিনবিলাক মই তাইক কেতিয়াও কষ্ট নিদিওঁ। তাইক মই জীয়াই থকা দিনকেইটা তাইক মৰমেৰে মাত দিম। তাইক বহুত মৰম কৰিম, তাইক মৰমেৰে ৰাখিম।